নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ইতিহাস প্ৰসিদ্ধ ঠাই লগতে অসমৰ গুৰুত্বপূৰ্ণ ঠাইসমূহৰ ওপৰত ভিত্তি কৰি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ' এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিব পাৰে। তেনেহ'লে আহক আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, হোৱেৰ ইজ আছামছ অনলি ফিছ ইউনিভাৰ্চিটি লোকেটেড? অসমৰ একমাত্ৰ মীন বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসমৰ একমাত্ৰ মীন বিশ্ববিদ্যালয় ক'ত অৱস্থিত? নগাঁও জিলাৰ ৰহাত অৱস্থিত আৰু এই বিশ্ববিদ্যালয় 1987 পৰা 1988 চনত স্থাপন কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় অৱস্থিত? অসমৰ কোনখন জিলাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নলবাৰী জিলাত। নলবাৰী জিলাত অসমৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় অৱস্থিত আৰু এই বিশ্ববিদ্যালয় 2011 চনৰ 24 মে'ত স্থাপন কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত এছিয়াৰ ভিতৰতে ডাঙৰ শুকান মাছৰ বজাৰ অৱস্থিত বা আছে? হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া? অসমৰ কোনখন জিলাত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অৱস্থিত বা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ মৰিগাঁও জিলাত অৱস্থিত আৰু মৰিগাঁও জিলাৰ কোন ঠাইত? মৰিগাঁও জিলাৰ জাগি ৰোডত এই এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, জাতিংগা ইজ লোকেটেড ইন? জাতিংগা ক'ত অৱস্থিত? জাতিংগা এটা অসমৰ খুব চৰ্চিত ঠাই, সেইকাৰণে এক্সামত সুধিব পাৰে যে জাতিংগা ক'ত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত আৰু ই কিহৰ বাবে বিখ্যাত? জাতিংগা চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত। জাতিংগা ক'ত অৱস্থিত? জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম থিয়েটাৰ ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য আছাম ফাৰ্ষ্ট থিয়েটাৰ লোকেটেড ইন? অসমৰ প্ৰথম থিয়েটাৰ ক'ত অৱস্থিত? অসমৰ প্ৰথম থিয়েটাৰ তেজপুৰত অৱস্থিত আৰু জিলা হৈছে শোণিতপুৰ। অসমৰ প্ৰথম থিয়েটাৰ হ'ল বাণ থিয়েটাৰ আৰু ই শোণিতপুৰ জিলাত অৱস্থিত। অসমৰ প্ৰথম থিয়েটাৰ ক'ত অৱস্থিত? শোণিতপুৰ জিলাত আৰু ই তেজপুৰত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, জেৰেঙা পথাৰ ক'ত অৱস্থিত? জেৰেঙা পথাৰ ইজ চিটুৱেটেড ইন? জেৰেঙা পথাৰ ক'ত অৱস্থিত? জেৰেঙা পথাৰ অৱস্থিত জেৰেঙা পথাৰ শিৱসাগৰ জিলাত অৱস্থিত। জেৰেঙা পথাৰ হৈছে ইতিহাস প্ৰসিদ্ধ ঠাই। আহক আমি এই বিষয়ে কিছু কথা জানি লওঁ আহক। শিৱসাগৰ জিলাৰ এখন বুৰঞ্জী প্ৰসিদ্ধ পথাৰ। ইয়াতে জয়মতী কুঁৱৰীক ল'ৰা ৰজাই গদা পানীৰ বাতৰি বিচাৰি শাস্তি দিয়ে আৰু ফলস্বৰূপে 18 দিনৰ পিছত বা 18 দিনৰ মূৰত জয়মতীৰ মৃত্যু হয়। মাতৃৰ স্মৃতিত পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই এই পথাৰতে প্ৰসিদ্ধ জয়সাগৰ পুখুৰী খন্দায় আৰু জেৰেঙা পথাৰৰ পাৰতে জয়দৌল সজায়। জেৰেঙা পথাৰটো অসমৰ ইতিহাসৰ ফালৰ পৰা বুৰঞ্জী প্ৰসিদ্ধ ঠাই। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান ক'ত? হুৱেৰ ইজ দ্য বাৰ্থ প্লেচ অফ শ্ৰী শ্ৰী মাধৱদেৱ? আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান ক'ত? আমি সকলোৱে জানো শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত তেখেতৰ জন্মস্থান। আমাৰ নেক্সট কুৱেশ্যন, মানুহে খন্দা একমাত্ৰ নৈ হৈছে ভোগদৈ নৈ আৰু এক্সামত সুধিব পাৰে যে মানুহে খন্দা একমাত্ৰ ভোগদৈ নৈ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানুহে খন্দা একমাত্ৰ ভোগদৈ নৈ যোৰহাটত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, বোকাজান ইজ ফেমাছ ফৰ? বোকাজান কিহৰ বাবে বিখ্যাত? বোকাজান কিহৰ বাবে বিখ্যাত? আমি সকলোৱে জানো যে বোকাজান চিমেণ্ট কাৰখানাৰ বাবে বিখ্যাত। তো ইয়াৰ বিষয়ে অকণমান জানি লওঁ। 1971 চনৰ 17 জানুৱাৰীত বোকাজান চিমেণ্ট ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰে। এইটো কোনে কৰিছিল? ভাৰতৰ তেতিয়াৰ সন্মাননীয় ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে বোকাজান চিমেণ্ট ফেক্টৰীৰ উদ্ঘাটন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অসমৰ একমাত্ৰ বাৰেচহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয়? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ একমাত্ৰ বাৰেচহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
বাৰেচৰীয়া ভাওনা হৈছে অসমৰ শোণিতপুৰ জিলাৰ জামগুৰিহাটত অনুষ্ঠিত হয় আৰু বাৰেচৰীয়া ভাওনা প্ৰতি 5 পৰা 6 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় আৰু বাৰেচৰীয়া ভাওনা হৈছে 200 বছৰ পুৰণি ভাওনা বা উৎসৱ এটো উদযাপন কৰি আহি থকা হৈছে আমাৰ নেক্সট কোৱেশ্চন কাঁহৰ শিল্প উদ্যোগ অসমৰ কোনখন জিলাত অৱস্থিত কাঁহৰ শিল্প উদ্যোগ অসমৰ কোনখন জিলাত অৱস্থিত আমি সকলোৱে জানো যে কাঁহৰ শিল্প উদ্যোগ খৰথেবাৰী হিচাপে বিখ্যাত কিন্তু এক্সামত এনেকেও সুধিব পাৰে যে খৰথেবাৰী অসমৰ কোনখন জিলাত অৱস্থিত খৰথেবাৰী কোনখন জিলাত অৱস্থিত বৰপেটা জিলাত খৰথেবাৰী অৱস্থিত আমাৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আহক উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ শিৱ মন্দিৰ ক'ত অৱস্থিত আপোনালোকে সকলোৱে জানে যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ শিৱ মন্দিৰ আমাৰ অসমতে অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ শিৱ মন্দিৰ নগাঁও জিলাত অৱস্থিত আৰু এই মন্দিৰৰ নাম মহামৃত্যুঞ্জয় বুলি আপোনালোকে সকলোৱে জানে আমাৰ নেক্সট কোৱেশ্চন অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ কুলখী নদী ডলফিনৰ বাবে বিখ্যাত আৰু ই কোন জিলাত অৱস্থিত বুলি এক্সাম সুধিব পাৰে সেইকাৰণে আমি সেইটো জানিব লাগিব যে কুলখী নদী কামৰূপ জিলাত অৱস্থিত আহক আমাৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো অসমৰ একমাত্ৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত ৱেৰ ইজ অনলি আসাম পুলিচ ট্ৰেইনিং চেণ্টাৰ ইজ লোকেটেড অসমৰ একমাত্ৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব দেৰগাঁও আৰু দেৰগাঁও কোনখন জিলাত অৱস্থিত দেৰগাঁও গোলাঘাট জিলাত অৱস্থিত আমাৰ নেক্সট কোৱেশ্চন ৱেৰ ইজ পানীমূৰ ৱাটাৰফল লোকেটেড পানীমূৰ জলপ্ৰপাত ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও জিলাত পানীমূৰ জলপ্ৰপাত ডিমা হাছাও জিলাত অৱস্থিত আমাৰ নেক্সট কোৱেশ্চন ভৈৰৱকুণ্ড ইজ লোকেটেড ইন ভৈৰৱকুণ্ড ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওদালগুৰি জিলাত ভৈৰৱকুণ্ড ক'ত অৱস্থিত ওদালগুৰি জিলাত ভৈৰৱকুণ্ড অৱস্থিত আমাৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো মায়ং ইজ ফেমাছ ফৰ মায়ং কিহৰ বাবে বিখ্যাত মায়ং কিহৰ বাবে বিখ্যাত এক্সামত আহিব পাৰে সেইকাৰণে আমি এই কুৱেশ্যনটো লৈ আহিছোঁ মায়ং যাদু মন্ত্ৰৰ বাবে বিখ্যাত আমাৰ নেক্সট কুৱেশ্যন এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা ক'ত অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা ক'ত অৱস্থিত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ চাহ বাগিচা অসমৰ বিশ্বনাথ জিলাত অৱস্থিত আৰু বিশ্বনাথ জিলাৰ কোন ঠাইত বিশ্বনাথ জিলাৰ মনাবাৰীত বিশ্বনাথ জিলাৰ মনাবাৰী চাহ বাগিচা হিচাপে জনাজাত আমাৰ নেক্সট কুৱেশ্যন খৰথেবাৰী কিহৰ বাবে বিখ্যাত খৰথেবাৰী কিহৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰ হ'ব খৰথেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত আমাৰ নেক্সট কুৱেশ্যন শুৱালকুছি কিহৰ বাবে বিখ্যাত শুৱালকুছি কিহৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাট মুগাৰ বাবে শুৱালকুছি বিখ্যাত আমাৰ নেক্সট কুৱেশ্যন হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হয়গ্ৰীৱ মাধৱ মন্দিৰ কামৰূপ জিলাৰ হাজোৰ ওচৰত মণিকোট পাহাৰত অৱস্থিত ক'ত অৱস্থিত কামৰূপ জিলাৰ হাজোৰ ওচৰত মণিকোট পাহাৰত অৱস্থিত এই মন্দিৰটো ৰজা ৰঘুদেৱে নিৰ্মাণ কৰা বুলি জনা যায় আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত এই মন্দিৰটো কামৰূপ জিলাৰ হাজোৰ ওচৰত মণিকোট পাহাৰত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় ক'ত অৱস্থিত অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় গোৱালপাৰা জিলাত অৱস্থিত আৰু এই বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল আৰু এই বিদ্যালয় 1964 চনত স্থাপন কৰা হৈছিল 1964 চনত অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় স্থাপন কৰা হৈছিল এক্সামত এই কুৱেশ্যনটো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট আমাৰ নেক্সট কুৱেশ্যন অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য আসাম ইউনিভাৰ্চিটি লোকেটেড অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত আৰু অসম বিশ্ববিদ্যালয় 1994 চনত স্থাপন কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যন আসাম মেডিকেল কলেজ ইজ লোকেটেড ইন আসাম মেডিকেল কলেজ ক'ত অৱস্থিত এই কুৱেশ্যনটো লাষ্ট ইয়াৰ এক্সামত আহিছিল যে অসম মেডিকেল কলেজ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব
অসম মেডিকেল কলেজ ডিব্ৰুগড় জিলাত অৱস্থিত। ই অসমৰ প্ৰথম মেডিকেল কলেজ আৰু ইয়াৰ পুৰণি নাম হ'ল বেৰী হোৱাইট মেডিকেল স্কুল। লাষ্ট ইয়াৰ অসম মেডিকেল কলেজ ক'ত আছিল বুলি এক্সামত সুধিছিল, এইবাৰ সুধিব পাৰে যে অসম মেডিকেল কলেজৰ পুৰণি নাম কি। সেইকাৰণে আমি এইটো জানি থ'ব লাগিব যে ইয়াৰ পুৰণি নাম কি। ইয়াৰ পুৰণি নাম হৈছে বেৰী হোৱাইট মেডিকেল স্কুল। আমাৰ নেক্সট কুৱেশ্যন, নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও এক্সামত সুধিব পাৰে যে নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আপোনালোকে কমেণ্ট কৰি জনাব যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত। আপোনালোকে এইটো কমেণ্ট কৰি জনাব। আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বেলেগকৈ, তাৰপিছত অসমৰ অভয়াৰণ্যসমূহৰ বেলেগকৈ এক্সট্ৰাকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকক এক্সামত সুবিধা হয় তেনেকৈ প্ৰস্তুত কৰিছোঁ। আপোনালোকে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, অসমৰ নদ নদী, ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বিষয়ে, বৰাক নদীৰ উপনৈসমূহৰ বিষয়ে এই সম্পূৰ্ণ ভিডিঅ' আমাৰ প্লেলিষ্টত পাব, য'ত আপোনালোকে এক্সামৰ সুবিধা হোৱাকৈ আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তাৰ পৰা আপোনালোকে চাব পাৰিব। ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি সকলো বিষয়ে তাত আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আহক আকৌ ভিডিঅ'লৈ আগবাঢ়োঁ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ইয়াত বিৰল প্ৰজাতিৰ সোণালী বান্দাৰ বাবে বিখ্যাত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? সোণালী বান্দাৰৰ বাবে বিখ্যাত। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আহক। ডক্টৰ ভূপেন হাজৰিকা সেতু ক'ত অৱস্থিত? ৱেৰ ইজ ভূপেন হাজৰিকা সেতু লোকেটেড? ভূপেন হাজৰিকা সেতু ক'ত অৱস্থিত? ভূপেন হাজৰিকা সেতু তিনিচুকীয়া জিলাত অৱস্থিত। এই সেতুৱে অসম আৰু অৰুণাচলৰ মাজত সংযোগ স্থাপন কৰে আৰু ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰত স্থাপন কৰা হৈছে, যিটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নাই। এক্সামত সুধিব পাৰে যে ডক্টৰ ভূপেন হাজৰিকা সেতু কোনটো নদীৰ ওপৰত আছে বুলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোহিত ৰিভাৰৰ ওপৰত। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আহক। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ক'ত? আমি সকলোৱে জানো যে গুৰুজনাৰ জন্মস্থান ক'ত। গুৰুজনাৰ জন্মস্থান হৈছে নগাঁৱৰ বৰদোৱাত আৰু তেওঁ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, এইটো আমি সকলোৱে জানো। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আহক। গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ লোকেটেড ইন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীত অৱস্থিত আৰু গুৱাহাটীৰ কোন ঠাইত অৱস্থিত? গুৱাহাটীৰ বৰঝাৰত অৱস্থিত আৰু ই উত্তৰ পূব ভাৰতৰ বৃহত্তম বিমানবন্দৰ। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড ক'ত অৱস্থিত? ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ই ডিব্ৰুগড় জিলাত অৱস্থিত। ডিব্ৰুগড় জিলাৰ কোন ঠাইত? ডিব্ৰুগড় জিলাৰ নামৰূপত অৱস্থিত। আহক ইয়াৰ বিষয়ে কিছু জানি লওঁ আহক। 2002 চনৰ 5 এপ্ৰিলত এই কোম্পানীটো স্থাপন কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আহক। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড BPCL ইজ চিটুৱেটেড? অসমৰ কোনখন জিলাত BPCL অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় জিলাৰ লেপেটকাটাত BPCL অৱস্থিত। আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে 2007 চনৰ 9 এপ্ৰিলত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। BPCLৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? 2007 চনৰ 9 এপ্ৰিল তাৰিখে। আৰু ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ডক্টৰ মনমোহন সিঙে, তেতিয়াৰ প্ৰধানমন্ত্ৰী। এইটোৱে আছিল আজিৰ আমাৰ শেষৰ কুৱেশ্যন। আপোনালোকে আমাক কমেণ্ট কৰি জনাব যে আপোনালোকক কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে। আমি সেই আপোনালোকৰ সুবিধা হোৱাকৈ সেই টপিকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম। আৰু লগতে আপোনালোকক যদি কিবা অসুবিধা হয় তেতিয়া আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত তাত জনাব পাৰিব যদি কিবা আপোনালোকৰ অসুবিধা হয়। আৰু আমি এই ভিডিঅ'ৰ PDF-টো আমি আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকত দিম, য'ত আপোনালোকে তাত গৈ পেলাই ডাউনলোড কৰিব পাৰিব। ধন্যবাদ, আজিৰ কাৰণে ইমানেই।